নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰীতি প্ৰিয়দৰ্শিনী আৰু প্ৰথমতে এটা ব্ৰেকিং নিউজ মহানগৰীৰ সিটি সেন্টাৰত খাদ্যত নিষিদ্ধ মাংস চিকেন নুডলছৰ পেকেটত নিষিদ্ধ মাংস থকাৰ অভিযোগ কে ফুড নামৰ বিপণীখনত বিক্ৰী হয় নিষিদ্ধ মাংসৰ পেকেট দীপাংকৰ হিৰকজ্যোতি নামৰ দুজনে কিনিছিল নুডলছৰ পেকেট আৰু কোৰিয়া ভাষাত লিখা আছে নুডলছ পেকেটৰ নাম নিজে গম নাপায় কি প্ৰডাক্ট ইউজ কৰিছে কি প্ৰডাক্ট বিক্ৰী কৰি আছে গম পাব লাগিব না একো গম নাপাব ডাইৰেক্ট এতিয়া আমিতো মুখত দি দিলোঁ ন কিন্তু আমি হিন্দী মানুহ আমিতো নাখাওঁ ন মানে কোৰিয়ান ভাষাত লিখা আছে কোৰিয়ানত কমপ্লিট কোৰিয়ানত লিখা আছে আপুনি চাব পাৰে তাত চব কোৰিয়ানত লিখা আছে চবেতো ট্ৰান্সলেট কৰি নাচায় আমি ট্ৰান্সলেট কৰি চোৱাৰ কাৰণেহে ওলালে বস্তুটো চেক কৰাৰ পিছত দেখিলোঁ তাতে বিফ কণ্টেইনছ এগ ষ্ট্ৰীম অমুক বহুতে কিবি আছে লগত বিফটো এড আছে তাতে সেইটোৱে তেতিয়াই গম পালোঁ আৰু এতিয়া মানে ক'লোঁ সিহঁতক এতিয়া কোনেও গম নাপায় ষ্টাফে এতিয়া মেনেজমেণ্ট সিহঁতক জনোৱাও নাই আৰু সিহঁতৰ পেকেটবোৰ চাইড কৰাত বহুত গুৰুত্ব দি আছে পেকেট চাইড কৰিব পাৰোঁ আমি দিয়া নাই তো ইয়াতে থাকে ৰাখি কৰি চাপি ভিডিঅ' ল'ব পাৰে তো পেকেট চাইড কৰে এইবোৰ চাইড কৰে বহুত মাথা মাৰি আছে গোৱালপাৰাৰ বৰপাহাৰত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ উচ্ছেদিত ৰাইজৰ ৰুখত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন উত্তেজিত ৰাইজে খেদি দিলে বিধায়ক এ কে ৰছিদ আলম যাদৱ স্বৰ্গীয়াৰী আৰু ৱাজেদ আলী চৌধুৰী আৰু আফতাবুদ্দিন মোল্লাকো নেতাকেইজনৰ বাহনতো কৰিলে বুকাৰে আক্ৰমণ গোৱালপাৰাৰ উচ্ছেদস্থলীত সাহায্য প্ৰদানৰ বাবে গৈছিল সাংসদ ৰকিবুল হুছেইন সহ 4 কংগ্ৰেছী বিধায়ক গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ বাসগৃহৰ নিচে কাষতে সংঘটিত হয় এই ঘটনা উচ্ছেদিত লোকৰ খবৰ পলমকৈ ল'বলৈ যোৱাৰ অভিযোগ উত্তেজিত ৰাইজৰ সাংসদগৰাকীয়ে লৈ অনা সাহায্য সামগ্ৰীও ঘূৰাই দিলে উচ্ছেদিত ৰাইজে আমি আপোনাৰ যিখিনি তলত খাদ্য সেইখিনি খাদ্য দিছোঁ আপোনাৰ দুখন গাড়ী আছে এটা কৰিছে কোনে হিমন্ত বিশ্ব বাহিনী ইয়াত জড়িত আছে কিয় যদি এটেক কৰিছে মই দেখা নাই কিহৰ কাৰণে কৰিছে এইটো উত্তৰ নাই আমাক আহিব নিদিয়ে কিয় তো মই আগত আহিলেতো আৰু ভাঙিলেহেঁতেন মই গোটেই মানুহখিনিৰ লগত কথা পাতি আছোঁ ঠিক আছে আজিৰে পৰা অম্বুবাচীৰ মহাযোগ দিনৰ 2:56 পৰা অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে 4 দিনলৈ বন্ধ হৈ পৰিল শক্তিপীঠ কামাখ্যাৰ দুৱাৰ 4 দিনৰ অন্তত 26 জুনৰ পুৱা পুনৰ ভক্তৰ বাবে মুকলি হ'ব কামাখ্যা ধামৰ দুৱাৰ ইতিমধ্যে সাধু সন্তৰে ভৰি পৰিছে নীলাচলৰ বুকু উখল মাখল হৈ পৰা নীলাচলত এতিয়া চলিছে ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীৰ তপ জপ তন্ত্ৰ মন্ত্ৰ তথা পূজা অৰ্চনা আজিৰে পৰা অম্বুবাচী ইতিমধ্যে সকলোৱে বাট চাই থকা যি ক্ষণ প্ৰবৃত্তি আৰম্ভ হৈছে আজিৰে পৰা 2:56 পৰা অম্বুবাচী প্ৰবৃত্তি আৰু অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে আচলতে ভক্তৰ বাবে 4 দিনৰ বাবে যেহেতু বন্ধ হৈ পৰে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ আজিৰে পৰা বন্ধ থাকিব আৰু 4 দিনৰ অন্তত অৰ্থাৎ 26 জুনৰ পুৱাই পুনৰ ভক্তৰ বাবে মুকলি হ'ব কামাখ্যা ধামৰ দুৱাৰ ইতিমধ্যে বহু সাধু সন্তৰে ভৰি পৰিছে এতিয়া নীলাচলৰ বুকু উখল মাখল হৈ পৰা দেখা পোৱা গৈছে বিভিন্ন নিৰ্দেশনাও জাৰি কৰা হৈছে অহা 3 দিনলৈ বন্ধ থাকিব মা কামাখ্যাৰ দুৱাৰ অৱশ্যে সন্ধিয়া 6 বজাৰ পিছত এই কেদিনতো ভক্তসকলক সোমাবলৈ দিয়া নহ'ব বুলি জানিব পৰা গৈছে প্ৰথম 3 দিনত ভিভিআইপিৰ যিসমূহ সুবিধা সেই সুবিধাও তাত দিয়া নহ'ব সন্ধিয়া 6 বজাৰ পাছত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই তেনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে দেৱভূমিত এতিয়া লানি নিচিঙা ভক্তৰ শাৰী দেখিবলৈ পোৱা গৈছে অহা 3 দিনলৈ বন্ধ থাকিব মা কামাখ্যাৰ দুৱাৰ আৰু জুনৰ 26 তাৰিখে পুনৰ খুলিব আৰু আকৌ কৈছে এবাৰ অম্বুবাচীত মহাযুগত নাই ভিভিআইপিৰ সুবিধা লাইভত আমাৰ হৈতে আছে আমাৰ সাংবাদিক ভাস্কৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো ইতিমধ্যে প্ৰবৃত্তি আৰম্ভ হৈছে আৰু 4 দিনলৈ বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ আপুনি তাত কেনে ধৰণৰ পৰিবেশ দেখিছে বিভিন্ন নতুন নিৰ্দেশনাও এবাৰ জাৰি কৰা হৈছে ভক্তসকলৰ সুবিধাৰ বাবে আৰু যাতে সুকলমে এই অম্বুবাচী মেলা পাৰ হয় তাৰ বাবে আপোনাৰ পৰা সবিশেষ জানিম
নিশ্চয়কৈ প্ৰীতি, আজি অম্বুবাচীৰ প্ৰথমটো দিনৰ আজিৰ দিনটোত আচলতে 2:56 যিহেতু প্ৰবৃত্তি আৰম্ভ হৈছে, প্ৰবৃত্তি আৰম্ভ হোৱাৰ পিছৰ যদি পৰিৱেশ দেখুৱাওঁ, সুশান্ত আছে সতীৰ্থ সুশান্ত পৰিৱেশ দেখুৱাব, এটা পেনোৰামিক ভিউত মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। গোটেই যদি আমি কামাখ্যা মন্দিৰৰ চৌকাঠটো আপোনালোকে দেখুৱাবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে হাজাৰ হাজাৰ ভক্তই আচলতে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ ভক্ত আহিছে, হাজাৰ হাজাৰ সাধুসন্ত, লাখ লাখ সাধুসন্তই আচলতে ভৰি পৰা দেখিবলৈ পোৱা গৈছে এই মা কামাখ্যাৰ পবিত্ৰ নীলাচল ভূমি। আৰু নীলাচল ভূমিৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰ লৈ আহিছোঁ। সকলো ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ যিসকল দৰ্শক আছে, সেই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে এটা সুকীয়া অনুভৱ আচলতে। আজি যিহেতু ইতিমধ্যে কৈ যে 2:56 আজি প্ৰথম প্ৰবৃত্তি আৰম্ভ হৈছে, আৰু প্ৰবৃত্তি আৰম্ভ হোৱাৰ পিছৰে পৰা পুৱা 5 বজাৰ পৰা আচলতে হাজাৰ হাজাৰ ভক্ত, লাখ লাখ ভক্ত আহি ইয়াত সমাগম হৈছে। আমি যিসকল ভক্ত আছে সেই ভক্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আৰু সেই ভক্তসকলে আহি ইয়াত মা কামাখ্যাৰ ওচৰত পবিত্ৰ মা কামাখ্যা ভূমিত আচলতে তেওঁলোকে ইয়াত এই মা কামাখ্যাৰ ওচৰত একাদলি আশীৰ্বাদ তেওঁলোকে গ্ৰহণ কৰিছে। ইতিমধ্যে কৈছোঁ যিহেতু আজি মা ৰজস্বলা হৈছে, আৰু সেই ৰজস্বলা হোৱাৰ পিছৰ পৰাই আচলতে এনেদৰে ভক্তৰ সোঁত পোৱা দেখিবলৈ পোৱা গৈছে। সুশান্ত আছে, সুশান্তই সমগ্ৰ পৰিৱেশ ইতিমধ্যে নিজৰ লেন্সত বন্দী কৰিছে। আৰু প্ৰীতি, আপুনি যদি লক্ষ্য কৰে আচলতে গোটেই পৰিৱেশটো এক অনন্য ইয়াত পৰিৱেশ। সেই পৰিৱেশৰ যদি আপুনি অনুভৱ ল'বলগীয়া হয়, তেতিয়াহ'লে ইয়ালৈ নিশ্চয়কৈ আহিব লাগিব। আমি যিসকল ভক্ত আছে, ভক্তসকলৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। জয় মাতা दी, जय माँ कामाख्या। कहाँ से आप? बिहार से हैं। बिहार से है। क्या बोलना चाहेंगे? माँ कामाख्या पवित्र भूमि में है आप, क्या बोलना चाहेंगे? माता दी। जय माता दी। নিশ্চয়কৈ আচলতে এনেদৰে যিসকল ভক্ত আছে তেওঁলোকে মা কামাখ্যাৰ পবিত্ৰ ভূমিত আচলতে তেওঁলোকে আহি তেওঁলোকে এক অনন্য তেওঁলোকৰ শক্তি পোৱা বুলি ইতিমধ্যে প্ৰায় সংখ্যক ভক্তই তেওঁলোকে মন্তব্য দিছে। আৰু যিসকল ভক্ত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। তাতে ক'ৰ পৰা আহিছে? কাহ আছে আপ? গুৱাহাটীৰে। কেনেকুৱা লাগে ইয়াতে যিহেতু অম্বুবাচী আজি প্ৰথমটো দিন আৰু প্ৰবৃত্তি ইতিমধ্যে আৰম্ভ হৈছে, হাজাৰ হাজাৰ ভক্ত, কি ক'ব বিচাৰিব? কেনেকুৱা? ভালে লাগিছে ইয়াতে, প্ৰত্যেকবাৰে আহোঁ মই। এইবাৰ কেই নম্বৰ বাৰ হৈছে আপুনি অহা? প্ৰত্যেকবাৰ হ'ল 10 ইয়াৰ্ছ হ'ল, 10 বছৰ হ'ল। 10 বছৰ পৰা আহি আছে। এনেদৰে হাজাৰ হাজাৰ ভক্তসকল যিহেতু আহিছে, আমি কিছু আগুৱাই যাবলৈ যত্ন কৰিম। আগুৱাই গৈ যিসকল ভক্ত আছে, সাধু আছে, সেই সাধুসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম। আৰু ইয়াত ইতিমধ্যে কৈছোঁৱে যিহেতু তেওঁলোকে পুৱাৰ ভাগৰ পৰা তেওঁলোকে মন্দিৰ যি পৰিক্ৰমা আছে, মন্দিৰ পৰিক্ৰমা তেওঁলোকে কৰিছে। সমান্তৰালকৈ যি আচলতে অঘৰীৰ যিসকলে তেওঁলোকে বিভিন্ন তেওঁলোকৰ প্ৰাৰ্থনাসমূহ কৰা দেখিবলৈ পোৱা গৈছে, টপ জপ কৰা দেখিবলৈ পোৱা গৈছে। সুশান্ত কেমেৰাত সেয়া বন্দী হৈছে। আৰু হাজাৰ হাজাৰ ভক্তৰ কথা ইতিমধ্যে কৈছোঁ, সেই ভক্তসকলে আহি মা কামাখ্যাৰ পবিত্ৰ ভূমিত তেওঁলোকে আহি তেওঁলোকে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে, পূজা অৰ্চনা কৰিছে। আৰু এয়া হৈছে মা কামাখ্যাৰ পবিত্ৰ ভূমি, পবিত্ৰ তেওঁলোকৰ যি নীলাচলৰ বুকু, নীলাচলৰ বুকুত তেওঁলোক উপস্থিত আছে। জয় মা কামাখ্যা। জয় মা কামাখ্যা। তেওঁলোকে এনেদৰে আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি কিছু আগুৱাই কথা আপুনি উল্লেখ কৰিছে, বহু দূৰৰ পৰা টপ জপ কৰিবৰ বাবে এইকেইদিনত বহু সাধু সন্যাসী আহে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিব। তেওঁলোকে আজি এতিয়া যিহেতু আৰম্ভ হৈছে প্ৰবৃত্তি, 4 দিনলৈ বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ। আৰু কিছু এনে সন্যাসী আছে, সাধু সন্যাসী আছে, যি প্ৰত্যেক বছৰে আহে। আপোনাক এজন ভক্তই উল্লেখ কৰাৰ ধৰণেই সাধু সন্যাসী সকলো আচলতে বহু বছৰৰ পৰা আহি থাকে। গতিকে তেওঁলোকৰ সৈতে যদি আমি কথা পাতিবলৈ চেষ্টা কৰোঁ, তেওঁলোকে ইয়াত কেতিয়া আহিছে আৰু কেনেধৰণে এইকেইটা দিন তেওঁলোকে তাত টপ জপ কৰিব, কি বিচাৰিব, কি দিব, মা কামাখ্যাৰ পৰা কি বিচাৰিবলৈ আহিছে, প্ৰত্যেকটো কথা যদি আপুনি সাধু সন্যাসীসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰে। আমি বহু সাধু সন্যাসীক ইতিমধ্যে আমাৰ স্ক্ৰীণত আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ। হয়, নিশ্চয়কৈ প্ৰীতি, যিসকল সাধু সন্যাসী আহিছে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা আচলতে তেওঁলোক আহে। আৰু প্ৰতি বছৰে আচলতে যি এই মা কামাখ্যাৰ যি অম্বুবাচী মহাযুগ, অম্বুবাচী মেলা আছে বা অম্বুবাচী মহাযুগ আছে, সেই মহাযুগত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। আমি কিছু ভক্তৰ ওচৰলৈ আহিছোঁ, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে তেওঁলোকে ক'ৰ পৰা আহিছে সেই প্ৰথমে সুধিম, জয় মা কামাখ্যা। তেওঁলোকে টপ কৰি আছে। আমি আন এগৰাকী ভক্তৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। ইতিমধ্যে কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে, তেওঁলোক আহি ইয়াত উপস্থিত হয়। জয় মা कामाख्या। जय माँ कामाख्या। क्या बोलना चाहेंगे आप? कामाख्या पवित्र भूमि में उपस्थित है, क्या बोलना चाहेंगे? आज जो प्रवृत्ति हुआ है, क्या बोलना चाहेंगे? कामाख्या वरदाय देवी नील पर्वतवासिनी तम देवी जगत माता योनि मुद्रे नमस्कृते। कामाख्या काम स्वरूपे कामेश्वरी हरिप्रिय कामना देहु नित्य कामेश्वरी नमस्कृते। सर्वमंगल मंगले शिवे सर्वासाधिके शरण्ये त्र्यंबकमे गौरी नारायणी नमस्कृते। ये अम्बुवाचिनी मेला है, ये नारी शक्ति का प्रतीक है। ये माँ आज पृथ्वी ऋतु 2:40 पे लग गई, माँ रजस्वला हो गई है। तो ये जो
रजस्वला हुई है और सभी पीठों में ये पीठ सर्वश्रेष्ठ पीठ है, श्रेष्ठ पीठ है। इसे चूड़ामणि पीठ भी कहा जाता है क्योंकि यहाँ 10 महाविद्या विराजती है। इसीलिए तो यहाँ जो अम्बुवाचिनी का पर्व लगता है, ভাস্কৰ আপুনি ভাষ্যসমূহ সংগ্ৰহ কৰি থাকক। পৰৱৰ্তী সময়ত আমি আকৌ তাৰ দৃশ্য দেখুৱাবৰ বাবে আপোনাৰ কাষ চাপিম। এতিয়ালৈ আপোনাক ধন্যবাদ জনাইছো সমগ্ৰ পৰিৱেশ আৰু তাত থকা ভক্তৰ সৈতে কথা পাতি আমাক তাৰ পৰিৱেশৰ বিষয়ে জনোৱাৰ বাবে। এতিয়া পুনে লৈ গৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰেছমিট সেই প্ৰেছমিটৰ মাজলৈ। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকৈ মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলেই SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ, তাক আজি কেবিনেটে অনুমোদন জনায়। ৰাভা হাছং আৰু বিভিন্ন সময়ত আমি ঘোষণা কৰিছিলোঁ যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰা হ'ব। আজি কেবিনেটে ৰাভা ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰাৰ বাবে অনুমোদন জনায়, যি মূলতঃ ৰাভা হাছং অঞ্চলৰ বাহিৰত থকা ৰাভাসকলৰ কল্যাণৰ বাবে কাম কৰিব। আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে ছুপাৰভাইজাৰ হয়। ছুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল। এতিয়া আমি ছুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম। অৰ্থাৎ ICDSত যিসকল ছুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশ্যন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ডিৰেক্টলি ৰিক্ৰুটমেণ্ট হ'ব। আগতে ডিৰেক্ট ৰিক্ৰুটমেণ্ট 75% আছিল। অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% ছুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল। এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা ছুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আমাৰ অসমত যিসকল থাৰ্ড জেণ্ডাৰ আছে, যাক আমি ট্ৰেন্সজেণ্ডাৰ বুলি কওঁ, তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আজি কেবিনেটে তেওঁলোকক ছ'চিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছৰ মৰ্যাদা দিছে। কিন্তু আমি তেওঁলোককহে আই কাৰ্ড দিম বা আইডেণ্টিটি কাৰ্ড দিম যিসকল অসমৰ বাসিন্দা। বাহিৰৰ পৰা যিসকল ট্ৰেন্সজেণ্ডাৰ অসমত বিভিন্ন কামত আহে তেওঁলোকে এই মৰ্যাদা নাপাব। এই মৰ্যাদা অসমৰ অৰিজিনেল ইনহেবিটেণ্টসকলৰ কাৰণেহে এই সুবিধা খোলা থাকিব। বহুদিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় প্ৰৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা
তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল, এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰ্পদ বিল। উৰ্পদ বিলত 1256 হেক্টৰ মাটি আছে। যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে, ই প্ৰায় 10,000 বিঘা মাটি হ'ব। উৰ্পদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰোঁ, ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ যদি এবছৰত যদি এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে, তেতিয়াহ'লে এই উৰ্পদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব। আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব। দ্বিতীয়তে, যদি আপোনালোকে উৰ্পদ বিলৰ বিষয়ে খুব কেতিয়াবা জানিব খোজে, মই নোট এটা আপোনালোকক দি দিম। ই এলিফেণ্ট হেবিটেট কানেক্টিভিটি হয়। ইয়াত 3000 পক্ষী, ৱাটাৰ বাৰ্ড, ইয়াত বছৰত আহে। ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে। মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইয়াক আমি সংৰক্ষণ কৰিব খুজিছোঁ। ঠিক তেনেকৈ কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলোঁ। এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছোঁ। যদি ফৰেষ্ট হৈ থাকে, ভৱিষ্যতে এই মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে। গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য, প্ৰাকৃতিক ভাৰসাম্য দুয়োটাই ৰক্ষা কৰাত এই দুয়োটা প্ৰস্তাৱে সহায় কৰিব। উৰ্পদ বিলো ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছোঁ আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছোঁ। কিন্তু আজিতো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব। আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছোঁ। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল, তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেণ্ট জুলাই মাহৰ আছিলে, সেই ইনক্ৰিমেণ্টটো তেওঁলোকৰ বাদ পৰি গৈছিলে। আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কণ্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলোঁ, ছেকেণ্ডাৰীত হাইস্কুলৰ অতিৰিক্ত শিক্ষক, LPMEৰ কণ্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল, তেওঁলোকক এইবাৰ আমি বছৰেকীয়া যিটো 3% ইনক্ৰিমেণ্ট, তাক এপ্ৰিলত নহ'লে নাপায়, জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল। কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেণ্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান, লগতে APDCL, APGCL আৰু AEGCL, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন, নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত
ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ আপোন ঘৰ আঁচনিৰ সুবিধা পায়, এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব। অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোন ঘৰ আৰু আপোন বাহন। ইউজুৱেলি কণ্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল। মই ভাবোঁ যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি, য'ত নেকি উইদাউট ইণ্টাৰেষ্ট, উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল। এতিয়াৰ পৰা SSA, NHM বাকী 3টা কৰ্পৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি। কেইটামান সৰু সৰু আৰু অলপ টেকনিকেল সিদ্ধান্ত আছে, মই আপোনালোকৰ আগত গাই যাব খুজিছোঁ। এটা হ'ল আমি 3000 কোটি টকাৰে অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ড এটা সেবিৰ লগত ৰেজিষ্টাৰ কৰিব খুজিছোঁ, যাতে অসমৰ ষ্টাৰ্টআপ আৰু অসমত ইণ্ডাষ্ট্ৰী কৰিব অহা ব্যক্তিসকলক আমি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু তেওঁলোকৰ কোম্পানীসমূহত প্ৰয়োজন হ'লে চৰকাৰী অংশীদাৰিত্ব আমি ক্ৰয় কৰিব পাৰোঁ। ধৰক টাটাই অসমত এটা ইণ্ডাষ্ট্ৰী লগাব আহিছে, টাটাই যদি বিচাৰে যে ষ্টেট গভৰ্ণমেণ্টেও 10% লওক, আমি যাতে কিনিব পাৰোঁ, তাৰ কাৰণে আমি আছাম অল্টাৰনেটিভ ফাণ্ড এটা উইথ 3000 crore আমি কৰিব খুজিছোঁ। ইয়াক সেবিৰ অনুমোদন লাগিব, সেই ব্যৱস্থা আমি কৰিব গৈ আছোঁ। ৰাজ্যত যাতে খনিজ পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আমি আৰু ক্ষিপ্ৰ কৰিব পাৰোঁ, সেইবাবে ষ্টেট মিনাৰেল এক্সপ্লৰেশ্যন ট্ৰাষ্ট এটাও আজি গঠন কৰা হয়। অসমৰ বাবে এটা আনন্দৰ বতৰা যে পশ্চিম কাৰ্বি আংলং জিলাত হিন্দুজা কোম্পানীয়ে পাম্প ষ্টোৰেজ 900 মেগাৱাটৰ নিৰ্মাণ কৰিব খুজিছে। ইয়াৰ ফলত 5400 কোটি টকাৰ বিনিয়োগ হ'ব। এডভান্টেজ অসমৰ স্বাক্ষৰিত আন এক চুক্তি আজি বাস্তৱত ৰূপায়িত হ'ব। পশ্চিম কাৰ্বি আংলং জিলাত পাম্প ষ্টোৰেজ, যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব, এই পাম্প ষ্টোৰেজ প্ৰজেক্ট আজি কেবিনেটে অনুমোদন জনাইছে। ইট উইল বি এ 5400 crore ইনভেষ্টমেণ্ট ফ্ৰম হিন্দুজা গ্ৰুপ। আজি কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভাৰত চৰকাৰক 40 বিঘা মাটি আবণ্টন কৰিছে। আমাৰ নামঘৰ, ধৰ্মীয় অনুষ্ঠান, অংগনবাদী কেন্দ্ৰ আদিক বসুন্ধৰা 3ত আমি ভূমি আবণ্টনৰ যি মিছন লৈছিলোঁ, সেই মিছনৰ অধীনত আজি আমি 1935টা প্ৰজেক্ট বা প্ৰস্তাৱ আজি কেবিনেটে অনুমোদন জনাইছে। আৰু সেই ধৰণে ৰাজ্য চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ থকা 518টা অনুষ্ঠানৰ বাবে আজি আমি মাটিৰ বন্দবস্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছোঁ। মূলতঃ কেবিনেটে আজি এই সিদ্ধান্তকেইটাই লৈছে আৰু মই ভাবোঁ যে ৰাজ্যৰ কৰ্মচাৰীৰ পৰা, জনজাতীয় লোকৰ পৰা, হিন্দুজাৰ ইনভেষ্টমেণ্টলৈকে
কেইবাটাও ভাল সিদ্ধান্ত আজি লোৱা হ'ল আপোনালোকৰ যদি কিবা সুধিব আছে সুধিব It will be very difficult to speak all this thing in English, so I'll issue a handout in English. So, BTR Adani মাটি দিয়া নিদিয়া তাৰ লগত বিশেষ এটা প্ৰক্ৰিয়া লুকাই আছে অসমত আমি 3000 মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম আৰু এই উদ্যোগটোৰ বাবে নিবিদা হ'ব নিবিদাত আৰু কেইবাটাও গ্ৰুপে প্ৰতিদ্বন্দিতা কৰিব আৰু ইয়াত ব্যয় হ'ব 40,000 কোটি টকা 40,000 crores আমি ভাবিছিলো যে জাগিৰোডৰ দৰে সমান ইনভেষ্টমেন্ট এটা যদি কোকৰাঝাৰত হয় তাৰ ৰাইজে আমাক আদৰণি জনাব আৰু বিটিএডিৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব কাৰণ 40,000 crores ইনভেষ্টমেন্ট মানে মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেন্ট পাব কিন্তু আমি এনেকুৱা বদনাম ল'ব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছো এই 3000 মেগাৱাট শক্তি উৎপাদনৰ বাবে আন স্থানত আমাৰ মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে আমি মাত্ৰ বিটিএডিত ইণ্ডাষ্ট্ৰি যেটাকে এডভান্টেজ অসম হ'ল 5 লাখ টকা ইনভেষ্টমেন্ট আহিব বিটিএডিয়ে মনত ভাবিব যে গোটেইখিনি অসমে লৈ ললে আমাক একোৱে নিদিলে সেই কাৰণেহে আমি তেওঁলোকক দিয়াৰ এটা প্ৰস্তাৱ দিছিলো কিন্তু তেওঁলোকে যেহেতু নিজে নালাগে বুলি কৈছে আমাৰ অতিৰিক্ত মাটি মজুত আছে আৰু নৱেম্বৰত তাৰ আধাৰশিলাও হ'ব আৰু উদ্যোগটো আগবাঢ়িও যাব গতিকে তাৰ কাৰণে আমাৰ জোৰ জবস্তি কৰা কথা নাই কিন্তু ৰাইজে এটা কথাও জানিব লাগে সেই 4000 বা 3000 বিঘা মাটি মাত্ৰ 80টা পৰিয়ালে ৰাখি থৈ দিছে গতিকে 80টা পৰিয়ালে 4000 বিঘা মাটি ভোগ দখলত থাকিব লাগে নেকি গতিকে মই আহ্বান জনাম যে তাত আদানী নহয় অন্তত মেডিকেল কলেজ হওক ইঞ্জিনিয়াৰিং কলেজ হওক কিবা ভাল কামত সেই মাটিখিনি ব্যৱহাৰ হওক কিন্তু আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব অতিৰিক্ত দুই দুখৰ মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছো গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম কাৰণ উইদাউট শক্তি 2029 চনৰ পিছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব যদি আমি পাৱাৰ প্লান্ট নকৰো আনকি বিটিআৰৰো এটা ঘৰত লাইট নজ্বলিব যদি আমাৰ পাৱাৰ প্লান্ট নহয় কিন্তু এইখন চৰকাৰৰ নীতি যে আমি কতোৱে জনজাতীয় লোকৰ লগত সংঘাত নকৰো তেওঁলোকে ভাল পাব বুলিহে আমি প্ৰজেক্টটো তাত লৈ গৈছিলো নহলে কব আপোনালোকে জাগিৰোডত কৰে গুৱাহাটীত কৰে বিটিআৰত একো নকৰে আমি সেই কাৰণেহে গৈছিলো কিন্তু আমাৰ ধুবুৰী আৰু গোৱালপাৰাত মাটি ইতিমধ্যে ইনফেক্ট ৱালৰ কামো চলি আছে কাটাতাৰৰ বেৰা আদিৰ কাম চলি আছে গতিকে এই প্ৰজেক্টটো নিৰ্ধাৰিত সময়ত ভাৰত চৰকাৰৰ পৰা আমি কোল লিংকেজো পাই গলো গতিকে মই ভাবো যে নৱেম্বৰত এই 40,000 কোটি টকা বিনিয়োগৰ আধাৰশিলাও হ'ব আৰু আমি কামত আগবাঢ়িও যাব পাৰিম ইজৰাইল ইৰাণ সংঘাতৰ মাজতে ইৰাণৰ পাৰমাণৱিক ঘাটিত অতৰ্কিত আক্ৰমণেৰে পোনপটীয়াকৈ আমেৰিকাই প্ৰৱেশ কৰিলে ইৰাণ আক্ৰমণত ফৰ্ড নাটাঞ্জ আৰু ইস্ফাহান নামৰ 3টা ঘাটিকে উপৰ্যুপৰি আঘাত কৰিলে আমেৰিকাৰ যুদ্ধযানে ইৰাণৰ আকাশমাৰ্গতে প্ৰৱেশ কৰি নিৰ্দিষ্ট লক্ষ্য কৰি চলাই গ'ল আক্ৰমণ চৰম সীমা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই প্ৰচণ্ড আক্ৰমণ ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ শক্তি প্ৰদৰ্শন তিনিটাকৈ ঘাটিত মুখ্যম আঘাত আক্ৰমণ ইয়াতকৈও তীক্ষ্ণতৰ হ'ব
ট্ৰাম্পৰ হুংকাৰ ইৰাণিয়ান আকাশ ধুৱলি কুঁৱলী কৰি আমেৰিকাৰ ক্ষেপণাস্ত্ৰ চলিল পাৰমাণৱিক ঘাটিত আমেৰিকাৰ স্থানীয় সময়মতে শনিবাৰ নিশাৰ ভাগত ইৰাণক লক্ষ্য কৰি ল'লে শক্তিধৰ আমেৰিকাই ইৰাণৰ 3টা মূল পাৰমাণৱিক ঘাটি বিদীৰ্ণ কৰি ট্ৰাম্পে দাবী কৰিলে আমি বিশ্ববাসীক জনাব খোজো এয়া আমেৰিকান আৰ্মিৰ চমকপ্ৰদ সফলতা Tonight I can report to the world that the strikes were a spectacular military success. Iran's key nuclear enrichment facilities have been completely and totally obliterated. ইজৰাইল ইৰাণ সংঘাতৰ মাজতে ইৰাণৰ পাৰমাণৱিক ঘাটিত অতৰ্কিত আক্ৰমণেৰে পোনপটীয়াকৈ আমেৰিকাই প্ৰৱেশ কৰিলে ইৰাণ ইজৰাইল সংঘাতত ফৰ্ডো নাটাঞ্জ আৰু ইছফাহান নামৰ 3টাকৈ ঘাটিত উপৰ্যুপৰি আঘাত কৰিলে আমেৰিকাই আমেৰিকাৰ যুদ্ধজানে ইৰাণৰ আকাশ মাৰ্গত প্ৰৱেশ কৰি নিৰ্দিষ্ট লক্ষ্য কৰি চলাই গ'ল আক্ৰমণ এই আক্ৰমণৰ সমান্তৰালকৈ ফৰ্ডো পাৰমাণৱিক ঘাটি তথা ইউৰেনিয়াম সমৃদ্ধিকৰণ কেন্দ্ৰটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে A short time ago, the U.S. military carried out massive precision strikes on the 3 key nuclear facilities in the Iranian regime, Fordo, Natanz, and Esfahan. Everybody heard those names for years as they built this horribly destructive enterprise. Our objective was the destruction of Iran's nuclear enrichment capacity and a stop to the nuclear threat posed by the world's #1 state sponsor of terror. ইজৰাইলৰ চহৰলৈ লক্ষ্য কৰি ইৰাণে চলোৱা অহৰহ আক্ৰমণৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছিল আমেৰিকাই আক্ৰমণ বন্ধ কৰিবলৈ ইৰাণক আমেৰিকাই বান্ধি দিছিল সীমা 15 দিনৰ শেষ সীমা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ইৰাণত আক্ৰমণ ট্ৰাম্প সেনাৰ আমেৰিকাৰ আক্ৰমণৰ পাছত ট্ৰাম্পে সামাজিক মাধ্যম যোগেদিও স্পষ্ট কৰিলে আক্ৰমণৰ তথ্য আমেৰিকান সেনাক প্ৰশংসা কৰি ট্ৰাম্পে ক'লে নাও ইজ দ্য টাইম ফৰ পিচ এই আক্ৰমণ ইজৰাইলৰ সমৰ্থনত সংঘটিত হৈছে বুলিও জনালে ট্ৰাম্পে ধন্যবাদ জনালে বেঞ্জামিন নেতান্যাহু I decided a long time ago that I would not let this happen. It will not continue. I want to thank and congratulate Prime Minister Bibi Netanyahu. We worked as a team like perhaps no team has ever worked before. And we've gone a long way to erasing this horrible threat to Israel. I want to thank the Israeli military for the wonderful job they've done. ট্ৰাম্পে দাবী কৰিছে যে ফৰ্ডত বোমা নিক্ষেপ কৰি আমেৰিকাৰ সকলো বিমান নিৰাপদে ঘৰলৈ উভতিছে আমেৰিকাৰ সেনাবাহিনীক অভিনন্দন জনাই ট্ৰাম্পে লিখিছে যে আন কোনো দেশৰ সেনাই কেতিয়াও এনে অভিযান চলাব পৰা নাই ইৰাণ ইজৰাইলৰ সংঘাতত আমেৰিকাৰ পোনপটীয়া প্ৰৱেশে এতিয়া বঢ়াইছে মধ্যপ্ৰাচ্যৰ উত্তেজনা ট্ৰাম্পৰ ইৰাণলৈ সকিয়নি প্ৰত্যাক্ৰমণ কৰিলে ইয়াতকৈও ভয়াবহ হ'ব আক্ৰমণ ভয়াবহ হ'ব অৱস্থা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইজৰাইলে পাৰমাণৱিক ঘাটি ধ্বংসৰ একাধিক চেষ্টা কৰিও সফল নোহোৱা ইৰাণত গৰজি উঠিলে আমেৰিকা প্ৰেৰিত বোমা মিছাইল আৰু এই আক্ৰমণত পোহৰলৈ আহিল আমেৰিকাৰ পাশুপাত অস্ত্ৰ
পাৰমাণৱিক কেন্দ্ৰত বাংকাৰ বাষ্টাৰ্ছ টমাহকেৰে তছনছ নাটাংজ ইছফাহান ইৰাণৰ আকাশত উৰিল B-2 যুঁজাৰু বিমান ইৰাণক স্তম্ভিত কৰি আমেৰিকাৰ ৰুদ্ধশ্বাস অভিযান পাৰমাণৱিক শক্তিৰ ভাণ্ডাৰ বুলি বিদিত ইৰাণৰ দিক বিদিক হেৰুৱাই দিয়াকৈ ভাৰতীয় সময়মতে দেওবাৰৰ পুৱা আক্ৰমণ কৰিলে আমেৰিকাই ইৰাণক আক্ৰমণ কৰি উচ্ছ্বসিত ট্ৰাম্পে অভিনন্দন জনালে আমেৰিকান আৰ্মি I want to thank the Israeli military for the wonderful job they've done. And most importantly, I want to congratulate the great American patriots who flew those magnificent machines tonight and all of the United States military on an operation the likes of which the world has not seen in many, many decades. ট্ৰাম্পৰ দাবী বিশ্বত সৰ্বশ্ৰেষ্ঠ আমেৰিকান সেনা ইজৰাইলে পাৰমাণৱিক ঘাটি ধ্বংসৰ একাধিক চেষ্টা কৰি সফল নোহোৱা ইৰাণক গৰজি উঠিল আমেৰিকা প্ৰেৰিত বোমা মিছাইলে এই আক্ৰমণক পোহৰলৈ আহিল আমেৰিকাৰ বাহুপাত অস্ত্ৰ দুটাকৈ মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰিলে আমেৰিকাই ফৰ্ডত ফুটিল বাংকাৰ বাষ্টাৰ্ছ নাটাঞ্জ আৰু ইস্পাহানত গৰজিল টমাহক এই বোমা বৰ্ষণৰ বাবে আমেৰিকাই ব্যৱহাৰ কৰিলে বিশেষ যান B-2 স্পিৰিট বোমাৰু বিমান ব্যৱহাৰ কৰি আমেৰিকাই কঢ়িয়ালে যুদ্ধাস্ত্ৰ দুটাকৈ অপ্ৰতিৰোধ অস্ত্ৰ কঢ়িয়াই নিয়া এই বিমানৰ ধাৰণ ক্ষমতা 15 টন এবাৰ ইন্ধন ভৰালেই উৰি ফুৰিব পাৰে 11,000 কিলোমিটাৰ শত্ৰুৰ ৰাডাৰে গমকে নোপোৱাকৈ বাদুলি সদৃশ বাহন উৰিব পাৰে ঘণ্টাৰ পাছত ঘণ্টা জুৰি ইৰাণৰ আকাশতো ততেই ধৰিব নোৱাৰাকৈ প্ৰায় 37 ঘণ্টা উৰি থাকিল B-2 ষ্টেলথ বোমাৰু বিমান মাজ আকাশত কেইবাবাৰো ইন্ধন ভৰালে ঘাতক বিমানে এই বিমানৰ পাখিৰে বিদীৰ্ণ কৰিব পাৰে শত্ৰু দেশৰ বুকু এই বিমানতেই কঢ়িয়াই নিয়া হ'ল বাংকাৰ বাষ্টাৰ্ছ GBU-57 নামেৰে জনাজাত এই বোমাই ভেদিব পাৰে ভূগৰ্ভৰ 200 ফুট দূৰত্বৰো লক্ষ্য আমেৰিকান অস্ত্ৰ ভাণ্ডাৰৰ অতিকৈ ক্ষয়ংকাৰী আৰু শক্তিশালী বোমা বাংকাৰ বাষ্টাৰ্ছ B-2 স্পিৰিট বোমাৰু বিমানে কঢ়িয়াই নিয়া 6টা GBU-57 নিৰ্ঘাত লক্ষ্য কৰি ল'লে ফৰ্ডো পাৰমাণৱিক ঘাটি তথা ইউৰেনিয়াম সমৃদ্ধকৰণ কেন্দ্ৰ আমেৰিকাৰ বায়ুসেনাৰ এই অস্ত্ৰই সহজেই ভূগৰ্ভস্থ বাংকাৰ থেতেলিয়াই পেলাব পাৰে শক্তিশালী তীখাৰ আৱৰণেৰে আবৃত হোৱাৰ ফলত এই বোমাই শিল বা কংক্ৰিটৰ দ্বাৰা নিৰ্মিত যিকোনো ভূগৰ্ভস্থ আন্তঃগাঁথনি সহজেই ধ্বংস কৰিব পাৰে এটা বোমাৰ ওজন 13,607 কিলোগ্ৰাম ইয়াৰ দৈৰ্ঘ্য 20.7 ফুট পৰমাণু শক্তিৰে শক্তিধৰ ইৰাণৰ মেদিনী কপাই আমেৰিকাই আকৌ এবাৰ স্পষ্ট কৰি দিলে কিমান ভয়াৱহ হ'ব পাৰে আক্ৰমণৰ তীব্ৰতা লক্ষণীয় হ'ব ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ কিদৰে দিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম ডাউনটাউন বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীলৈ আনিছে সুখৰ খবৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ হৈছে দুটা নতুন বিষয়ৰ পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ নতুন পাঠ্যক্ৰম
দিল্লী ভেৰীৰ সহযোগত আৰম্ভ কৰা এই নতুন পাঠ্যক্ৰম হৈছে লজিষ্টিক এণ্ড ছাপ্লাই চেইন মেনেজমেণ্টত BBA। উদ্যোগ সংলগ্ন এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলক লজিষ্টিক যোগান শৃংখল পৰিচালনা সন্দৰ্ভত জ্ঞান দিয়া। লগতে আধুনিক ব্যৱসায়িক পদ্ধতিৰ ব্যাপক জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সজ্জিত কৰিবলৈ যুগুত কৰা হৈছে এই পাঠ্যক্ৰম। পাঠ্যক্ৰমৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব লজিষ্টিক ডমেইনত হেণ্ডছ এণ্ড এক্সপ'জাৰ, পেইড ইণ্টাৰ্ণশ্বিপ, ডেলিভাৰীত প্লেচমেণ্টৰ সুযোগ। এই পাঠ্যক্ৰমে শৈক্ষিক আৰু উদ্যোগৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক যিকোনো খণ্ডত সফল কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিব। আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পাছতে এতিয়া দুইখণ্ডিত বিশ্ব। ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে আমেৰিকাৰ বিৰুদ্ধে তুলিছে আন্তঃৰাষ্ট্ৰীয় আইন ভংগৰ অভিযোগ। ইফালে আমেৰিকালৈ অষ্ট্ৰেলিয়া, নিউজিলেণ্ডে আগবঢ়াইছে পূৰ্ণ সমৰ্থন। আমেৰিকাৰ আক্ৰমণৰ পাছতেই বিশ্বত প্ৰতিক্ৰিয়া। দ্বিখণ্ডিত বিশ্ব আক্ৰমণৰ বিষয়ত আমেৰিকাৰ আক্ৰমণত অবৈধ আগ্ৰাসন আখ্যা ইৰাণৰ। আমেৰিকা তথা ট্ৰাম্পলৈ অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ সমৰ্থন। আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পাছতেই ভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়া। আমেৰিকাৰ ষ্ট্ৰাইকৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া হিচাপে ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে আমেৰিকাৰ বিৰুদ্ধে তুলিছে আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰাৰ অভিযোগ। আমেৰিকাৰ ভয়াৱহ আক্ৰমণক লৈ শংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। এয়া আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি। নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা পৰিস্থিতি। ঘটনা সংক্ৰান্তত সশস্ত্ৰ সংগঠন হামাছেও বিৰোধিতা কৰিলে আমেৰিকাৰ। আমেৰিকাৰ ইৰাণ আক্ৰমণ আমেৰিকাৰ আগ্ৰাসন আখ্যা হামাছৰ। ইৰাণক আমেৰিকাই লক্ষ্য কৰি লোৱা কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে ছৌদি আৰবেও। একে উদ্বেগ প্ৰকাশ কৰিলে কাটাৰেও। আমেৰিকা আৰু ইৰাণৰ মাজৰ পাৰমাণৱিক আলোচনাৰ বাবে চেষ্টা কৰি থকা ওমানেও তীব্ৰ গৰিহণা দিছে আমেৰিকাৰ আক্ৰমণক। ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী কাজা কালাছে ডি এক্সেলেশ্যন আৰু পুনৰ আলোচনালৈ ঘূৰি অহাৰ আহ্বান জনাইছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যকলাপ বিশ্বৰ বাবে ভাবুকি আখ্যা দি অষ্ট্ৰেলিয়াৰ আমেৰিকালৈ সমৰ্থন। অৱশ্যে নিউজিলেণ্ড, মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ উদ্বিগ্নতা প্ৰকাশ কৰিলেও আমেৰিকাৰ আক্ৰমণক নিদিলে গৰিহণা। ইয়াৰ বিপৰীতে কিউবা, চিলিয়ে কঠোৰ সমালোচনা কৰিছে আমেৰিকাক। সমগ্ৰ বিষয় কেন্দ্ৰ কৰি মেক্সিকোই আলোচনাৰ বাবে আহ্বান জনালে আমেৰিকাক। আমেৰিকাৰ আক্ৰমণৰ পাছতে য়েমেনৰ যুদ্ধত প্ৰকাশৰ ঘোষণা। য়েমেনৰ সমুদ্ৰৰ পৰা জাহাজ আঁতৰোৱাৰ দাবী আমেৰিকাক। মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এতিয়া গুৰুতৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰে সৈতে দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। Sunrise Chinese Masala. এতিয়া ঘৰতে চাইনাটাউন। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ।